এই যিজন ধীৰাজ তালুকদাৰ মোৰ জেঠাৰ ল'ৰা এইখিনি অঞ্চলত এই যিজন মাইকী আৰু মতা ইয়াক কাটিলে মাইকীজনে ইয়াতে আমি গাঁৱত চবেই জানে বিভিন্ন অনৈতিক কামত লিপ্ত আপোনালোকক যদি কিবা প্ৰুফ লাগে আমি ৰাজহুৱাভাৱে দিব নোৱাৰোঁ আপোনালোকক লাগে যদি আমি পাৰ্চনেল প্ৰুফো দিব পাৰোঁ কেতিয়া কোন আহি সোমাই থাকে কোন ওলাই যায় মানে আমি অতিষ্ঠ হৈ গৈছোঁ আৰু যোৱাৰ বিনিময়ত এই কথাখিনি একচুৱেলি হাক দিছিলে যে এইবিলাক মোৰ নিজৰে বহু দাদা এইবিলাক কথা ভাল নহয় আৰু সেই কথাটোক লৈ ইয়াক কালি ৰাতিপুৱা আপোনালোককতো ক'লেয়ে যে শুই আছিলে ৰাতিপুৱা ৰাতি সিহঁতে বাহিৰৰ পৰা লগ কৰি ৰাখিছে সিহঁতক ৰাখি মানে ৰাতিপুৱা যেতিয়া ওলাই আহিছে ধৰি লৈ গৈছে টানি লৈ গৈছে আপোনাৰ গৈ পেলাই গিৰিয়েক আৰু ঘৈণীয়াকে লগ হৈ এজনক বান্ধিছে আৰু ইয়াক উপৰ্য পৰিমাণে আপোনালোকেতো দেখা পাইছে গোটেইখিনি কেনেকুৱাকৈ হাপ মাৰিছে মানুহজন যে সি মানুহে বাচিম বুলি ভবা নাছিলোঁ আমি লগালগ আপুনি সেই সময়ত ৰাতিপুৱা আমিও ধৰক শুই আছোঁ গমো নাপাওঁ যেতিয়া গম পালোঁ যে এনেকুৱা ধীৰাজক কাটি মেলি এনেকুৱা হৈছে আমিও আহিলোঁ দৌৰা দৌৰিকৈ আহি আমি আপোনাৰ প্ৰথমে আমি চামতা আমাৰ প্ৰাথমিক চিকিৎসালয়ত তাক লৈ গ'লোঁ গৈ মেলি তাতে আপোনাৰ ডক্টৰে চিলাই কৰাই মেলি ক'লে যে একদম ইমিডিয়েট আপোনালোকে আমাৰ কি কয় খগ্ৰাপাৰ আপোনাৰ মেডিকেল কলেজত লৈ যাওক আমি তাৰ পৰা কিন্তু যোৱাৰ আগতে আমি আমাৰ চামতা যিখন আমাৰ আৰক্ষী চকী তাতে আমি গৈছিলোঁ যাই মেলি আমি এখন এজাহাৰো দিছিলোঁ আৰু আমি প্ৰশাসনক জনাইছিলোঁ প্ৰশাসনে ক'লে যে আপোনালোকে এতিয়া ট্ৰিটমেণ্টটো ষ্টাৰ্ট কৰক বাকীখিনি আমি চাই ল'ম আমি কালি ধৰক তাত টেষ্টখিনি কৰাই মেলি একো ৰিপৰ্ট এতিয়ালৈকে পোৱা নাই তাক আমি লৈ আহিলোঁ আহি আমি আবেলি আৰক্ষী চকীত গ'লোঁ আৰক্ষী চকীত ক'লে যে আমাৰ যিজন ইনচাৰ্জ আজি তেখেত ছুটীত আছে আপোনালোকে যিটো আমাক দিছিলে এইখিনি আমাৰ বেলখাৰ থানাত গৈছে আমি বেলখাৰ থানাত যাই আমাৰ অচি ছাৰক লগ কৰিলোঁ ছাৰক সুধিলোঁ ছাৰ কি হ'ল ছাৰে কৈছে ছাৰে একদম চিম্পলি আৰু হ'ব যাব আমাৰ ষ্টাফ পঠাই আছোঁ আমি আহিলোঁ তাৰে 1 ঘণ্টা 1.5 ঘণ্টামান পিছত আপোনাৰ এটা গ্ৰুপ আহিলে আপোনাৰ পুলিচৰ আহি মেলি অকণমান কি হৈছে ইনভেষ্টিগেশ্যন কৰিছে সাক্ষী লৈছে কোন আছিলে কোনে দেখিছিলে এইখিনিহে কথা আমি সুধিলোঁ তেতিয়া প্ৰশাসনক যে কি হ'ল মানুহ এজনক কাটি মেলি মানুহ এজন ঘৰত এনেকুৱাকৈ বহি থাকিব পাৰে নেকি কৈছে নাই আমি কৰি আছোঁ আমাক কাম কৰিব দিয়ক সেইখিনি কৰি মেলি গুচি গ'ল এতিয়ালৈকে আমাক প্ৰশাসনৰ ফালৰ পৰা আমাক একোৱেই মানে হেৰি নাই আমি কি কৰিম আমি একো বুজি পোৱা নাই মানে বুজি পাইছে নাই গতিকে আপোনালোকৰ চেনেলৰ থ্ৰু দি আমাক কিবা এটা আপোনালোকে এটা ভাল ডিচিশ্যন এটা আমাক দিব লাগে এইখিনিয়ে মোৰ আৰু আমাক এটা ন্যায় লাগে আৰু ইয়াৰ লগত আপোনালোকে দেখিছে আমাৰ গোটেই গাঁও আছোঁ ইয়াৰ বাপেকটো ঢুকালে মাকটো মেণ্টেলি আপোনাৰ প্ৰব্লেম মাকটো ইয়াৰ জেঠীমাৰ ঘৰত ৰাখে বছৰ ধৰি কিয় এজন আমাৰ ADC ছাৰৰ গাড়ী চলায় ইয়াৰ কোনোৱে নাই মানে এতিয়া বুজি পাইছেনে নাই ইয়াৰ মানে এতিয়া মানে আমাৰ এই মানুহখিনিৰ বাহিৰে ইয়াক মানে যদি ধৰক ছাপৰ্টৰ হিচাপত আমিয়ে আছোঁ মানে ইয়াৰ মানে এনেকুৱা ককায়েক ভায়েক নাই বাইক এটা আছে বহুত দূৰত বিয়া হৈছে গতিকে মানে উপায় নোহাইছে কি কৰোঁ চাওকচোন মানুহজনটো আপুনি কণ্ডিশ্যন দেখিছে তাৰ সি মৰি এতিয়া সি ভালকৈ কথা পাতিব পৰা নাই ব্লাড কিমান গৈছে আপোনালোকে দেখিলে আপোনালোকে চাওক সেইবিলাক সেই ব্লাড যোৱা আমাৰ গোটেই যিবিলাক কাপোৰ চাপোৰ গোটেইখিনি আছে আমাৰ কিন্তু আমাক প্ৰশাসনৰ পৰা একোৱেই নাই মানে প্ৰশাসনে গৈছোঁ এনেকুৱা যাম এটা গ্ৰুপ আপোনালোকক অলৰেডি ক'লোৱে যে আহিছে আহি মেলি কৈছে আমাক ইনভেষ্টিগেশ্যন কৰিব আহিছে অলৰেডি মানুহ এজনক কাটি কিন্তু সিহঁতে ঘৰৰ ভিতৰত ধুনীয়াকৈ হাঁহি ধেমালি কৰি বহি আছে এইখিনি আমাৰ চামতা ৰূপিয়া পাঠান কেন্দ্ৰৰ তল আমাৰ থানা বেলখৰ পৰে মঙলবাৰ আছিলে ইও মানে ADCৰ গাড়ী চলাই মাহত কেতিয়াবা এদিন দুদিন থাকি যায় ঘৰত ধীৰাজ তালুকদাৰ আহিলে অহাৰ পিছত আমি আমাৰ লগৰ ল'ৰা আৰু লগ পালোঁ এই ক'লাক মই অকলে থাকোঁ আজি থাকিলোঁ ৰাতি একো নাই ৰাতিপুৱা সিহঁতে গালি পাৰি আছে গিৰেক ঘৈণীয়েকে ইহঁতৰ বিপুল মই ভালকৈ নাজানো চিনি নাপাওঁ সেনেকুৱা মানুহ বিপুল তালুকদাৰ আৰু ঘৈণীয়েকটো কৈছে ল'ৰাৰ দুজন ওলালে ধৰিলে হ'ল বা মোৰ কথাও কৈছে যে অমুকৰ ল'ৰাজন ওলাই আহিলে ধৰিলে হ'ল একো নাজানো কি হৈছে আগৰ কিবা সিহঁতৰ লাগিছে এইটো মই নাজানো এইবিলাক তাৰপিছত ওলাই আহিব দৰ্জা খুলিব বিচাৰিছে দৰ্জা বাহিৰতে লক কৰাই আছিল তাৰপিছত ধীৰাজ তালুকদাৰে ক'লে যে তই পিছফালেদি যাই লকটো খুলি দিওঁ মই দৌৰি আহি খুলি দিলোঁ ক'লো ধীৰাজ ওলাই আহিছে সিহঁতে চিঞৰ বাখৰ লগাই মোক ধৰিলে ধৰাৰ পিছত ধীৰাজে কৈছে ইয়াক কিয় ধৰিবি মোৰ লগত আছে ৰাতিপুৱা মৰ্ণিং 8টা বাজিছে তাৰপিছত ই কৈছে ইয়াক কিয় ধৰিলে সেনেকৈ কওঁতে গিৰিয়েক ঘৈণীয়েকে ইয়াকো ধৰিলে ধৰি কিনে সিহঁতৰ বাউণ্ডাৰীৰ ভিতৰত সোমাই লৈ কিনে কৈছে ইয়াকো হেৰি কৰি ল'লে ৰছী বিচাৰি আছে আৰু বান্ধিব আৰু তাৰপিছত ধীৰাজ তালুকদাৰেও গ'ল যাই কিনে ইয়াক কিয় ইটো একো কৰা নাই দোষ কৰা নাই সেনেকুৱা আৰু আমাৰ লগত আগৰ কিবা আছে এইটো আমাৰ লগত আছে এইটো একো নাজানে সেনেকৈ কওঁতে গিৰিয়েকে দাখন লৈ কিনে খপিয়াই দিয়ে মাথাত খপিয়াই দিয়ে দেখা পাইছোঁ আৰু তাৰপিছত ঘৈণীয়েকে তাক ধৰে গিৰিয়েকে তাক ধৰাৰ পিছত ঘৈণীয়েকেও আৰু খপিয়াই দিয়ে সেইখিনিয়ে আৰু মই দেখিছোঁ আৰু যেতিয়া সিহঁতৰ বিপুল তালুকদাৰ আৰু সিহঁতৰ চোতালত যিখিনি তেজ পৰি আছিল ইয়াক কাটাৰ পিছত
সেই তেজখিনি গিৰিয়েকে কৈছে তেজখিনি ফটো মাৰি ল ঘৈণীয়েকক সেনেকৈ কৈছিল সেইখিনি আৰু মই দেখিছোঁ মোৰ সুনীল বৰ্মন ঘটনাটো আপোনাৰ এইখিনি যিখিনি কথা কৈছে সেইটোৱে আৰু মই একো গমেই নাপাওঁ আৰু একচুৱেলি ইয়াক ধৰিব টানি লৈ গৈছে মই গৈছিলোঁ তেওঁলোকে মোকো টানি লৈ গৈছিলে আৰু বিপুল তালুকদাৰে আপোনাৰ আৰু ভনীয়েকজনীৰ নাম গৰিমা তালুকদাৰ তাৰপিছত আহি পেলাই মোক ইয়াক ধৰাটো মানে ইয়াকো ধৰিছে ৰছী এডালেদি ধৰাৰ পিছত তাৰমানে কি মই আগবাঢ়ি গুচি গ'লোঁ য'তে ইয়াতে দৰমুখতে মানে হেৰি দিয়ে কাটি দিছে আৰু আপোনাৰ আৰু দাইৰে কাটি দিছে আৰু সেইখিনি ক'ব অঁ ঘৰৰে হয় একচুৱেলি মোৰ মাজুমাৰ ল'ৰা দাদা হয় একচুৱেলি একো নাছিলে এইবিলাক একোৱে নাছিলে এইবিলাক দিছোঁ মই থানাত পুলিচে আপোনাৰ প্ৰশাসনে একো হেৰিয়ে একো কৰা নাই দেখোন চাওঁ কি হয় এজাহাৰ দিয়া আছিলে কোনে বিয়াটো কিবা আপোনাৰ অঁ ৮ বছৰ দিছোঁ আপোনাৰ আৰক্ষী আহিছিলে আপোনাৰ কালি আহিছিলে এবাৰ আৰু অহাৰ পিছত আৰু বাকী একো আৰু হেৰি মানে একো গমেই পোৱা নাই এবাৰ আজি চাওঁ আৰু কি হয় ক'ত আছে গম নাপাওঁ মোৰ এতিয়া হাতৰ আছে চিলাই আপোনাৰ ইয়াতে আছে ইয়াতো চিলাই আছে ইয়াতো মাথাটো চিলাই আছে ঠিক আছে ধন্যবাদ